লজ্জানত কৰিবলৈ সক্ষম হৈছে মহাকুম্ভলৈ এইবাৰ কোটি কোটি ভক্তৰ আগমন ঘটিছে আৰু সকলোৱে নিজৰ যি ধৰ্মীয় আস্থা বিশ্বাস সেই বিশ্বাস সৰ্গত কৰিয়েই বহু কষ্ট কৰি বহু সংগ্ৰাম কৰি বাস ট্ৰেইন আদিত গতা খাই তেওঁলোকে 20-30 কিলোমিটাৰ খোজকাঢ়ি গৈ এই পবিত্ৰ স্নান কৰিছে মহাকুম্ভৰ ত্ৰিবেণী সংগমত কিন্তু তাতে একাংশ দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিছে এক ভয়ংকৰ ঘটনা মহাকুম্ভত স্নান কৰা যিসকল যুৱতী বোৱাৰী মহিলা আছে তেওঁলোকৰ স্নানৰ ভিডিও কৰি এতিয়া সামাজিক মাধ্যমত বিক্ৰী কৰিছে এই চক্ৰটোৱে আৰু যি ঘটনাক লৈ এতিয়া উত্তৰ প্ৰদেশ আৰক্ষীয়ে কিছু তথ্য ফাদিল কৰাৰ পিছতে এতিয়া সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নমস্কাৰ মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু লৈ আহিছো এটাকৈ অতিকৈ উদ্বেগজনক খবৰ সমগ্ৰ দেশৰ বাবে আৰু এই মহাকুম্ভত মহিলাৰ স্নানক লৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে যি ভয়ংকৰ তথ্য ফাদিল কৰিছে তাৰ পিছত এতিয়া সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইতিমধ্যে 17টাকৈ সামাজিক মাধ্যমৰ একাউণ্টৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে কিন্তু আৰক্ষীৰ এই ঘোষণা আৰক্ষীৰ এই তৎপৰতাৰ পিছত এতিয়া মহাকুম্ভলৈ যিসকল লোক গৈছিল তেওঁলোক অধিক চিন্তিত হৈ পৰিছে কিয়নো এতিয়া মহাকুম্ভত স্নান কৰা মহিলা যুৱতীৰ আপত্তিজনক ভিডিও সোশ্যাল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত বিক্ৰী কৰাৰ এক ভয়ংকৰ বজাৰ মিলিছে এটা দুষ্ট চক্ৰই এই সাইবাৰ অপৰাধী চক্ৰটোৱে বিভিন্ন স্থানত এনেদৰে যি মহাকুম্ভৰ পবিত্ৰ স্নান হৈ আছে ত্ৰিবেণী সংগমৰ তাত তেওঁলোকে এই যুৱতী মহিলাসকলে স্নান কৰা তথা কাপোৰ খলোৱা আদি যি সময় থাকে তেনে সময়ত ভিডিও সংগ্ৰহ কৰে বহু আপত্তিজনক ভিডিও আৰু ফটো সংগ্ৰহ কৰে আৰু সেই আপত্তিজনক ফটো ভিডিও তেওঁলোকে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে সেইবোৰ এতিয়া বিক্ৰী কৰা বুলি উত্তৰ প্ৰদেশ আৰক্ষীৰ তথ্যত পোহৰলৈ আহিছে আৰু এই সন্দৰ্ভত 17টা যেহেতু গোচৰ ইতিমধ্যে ৰুজু হৈছে তাৰ দুটা গোচৰৰ কিছু তথ্য মই জনাব বিচাৰিছো যে প্ৰথমটো গোচৰ এটা টেলিগ্ৰাম এপৰ বিৰুদ্ধে ৰুজু কৰিছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে আৰু আমি এই চেনেলটোৰ কোনো তথ্য আপোনালোকক জনাব বিচৰা নাই এইটো কাৰণে যে এই চেনেলটোৰ কোনোবাই সাৰ্চ কৰি যাতে আকৌ পুনৰ সেই তেনে ধৰণৰ ভিডিও সমাজত বিয়পি পৰাত যাতে এই সেই বিয়পি নপৰক সেইভাবে আমি এনে ধৰণৰ চেনেলৰ নাম তথ্য আদি আপোনালোকক এই মুহূৰ্তত জনাব বিচৰা নাই তথাপি আমি তথ্যখিনি জনাব বিচাৰিছো যে মহিলা যুৱতীয়ে কুম্ভ মেলাত গৈ স্নান কৰা কাপোৰ খলোৱা ভিডিও চুৰাংকৈ এটা চক্ৰই ৰেকৰ্ড কৰিছে আৰু এই টেলিগ্ৰাম চেনেলত আপলোড কৰি বিক্ৰী কৰিছে আৰু এই ঘৃণনীয় কাণ্ড কিন্তু আমাৰ দেশৰে একাংশই কৰিছে সমগ্ৰ বিশ্বৰ আগত এতিয়া ভাৰতবাসী লজ্জানত হ'বলগীয়া হৈছে এনে একাংশ নিকৃষ্ট মানসিকতাৰ বিকৃত মানসিকতাৰ লোকৰ বাবে আৰু বৃহৎ সংখ্যক লোকে কিন্তু এনে ভিডিও এতিয়া চাইছে আৰু এনে ভিডিও লাইক শেয়াৰ কৰিছে যি ঘটনাই আমাৰ সমগ্ৰ সমাজখনক লৈ উদ্বেগৰ সৃষ্টি কৰিছে আৰু এই টেলিগ্ৰাম চেনেলটোৰ যিটো কথা মই কৈছো সেই টেলিগ্ৰাম চেনেলটোৱে এনে ভিডিও চাবৰ বাবে তেওঁলোকে দৰ নিৰ্ধাৰণ কৰিছে $1 পৰা 20 মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত ইয়াৰ মূল্য হ'বগৈ 86 টকাৰ পৰা 1800 টকালৈ 86 টকাৰ পৰা 1800 টকালৈ খৰচ কৰি এনে আপত্তিজনক ভিডিও এই কুম্ভ মেলাত মহিলাই স্নান কৰা কাপোৰ খলোৱা ভিডিও এতিয়া আমাৰ দেশতে লাখ লাখ মানুহে এতিয়া সামাজিক মাধ্যমত চাইছে আৰু দ্বিতীয়টো গোচৰ ৰুজু হৈছিল এটা ইনষ্টাগ্ৰাম একাউণ্টৰ বিৰুদ্ধে আৰু এই ইনষ্টাগ্ৰাম একাউণ্টটো কিন্তু এতিয়াও ডিলিট হোৱা নাই অতি ভয়ংকৰ কথা যে এই ইনষ্টাগ্ৰাম একাউণ্টটো তৎমুহূৰ্তে ডিলিট কৰাব লাগিছিল আৰক্ষীয়ে ব্যৱস্থা ল'ব বুলি জনাইছে যদিও ৰহস্যজনকভাৱে এতিয়ালৈকে এই ইনষ্টাগ্ৰাম একাউণ্টটো ডিলিট হোৱা নাই আৰু এই একাউণ্টটোত থকা ভিডিঅ'সমূহো ডিলিট কৰা হোৱা নাই আৰু নতুন নতুন ভিডিঅ' এই ইনষ্টা একাউণ্টটোত আপলোডহে কৰা হৈছে যি ঘটনাই এই সাইবাৰ অপৰাধী যি চক্ৰ আছে এই চক্ৰটো লৈ এক গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে
আৰু দুখৰ বিষয় এটোৱে হল যে এই ভিডিঅ'সমূহ লাখ লাখ কিন্তু আমাৰ দেশৰ মানুহেই চাইছে আৰু আনকি বহুতে এনে ধৰণৰ তাত কমেন্টটো কৰিছে যে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিব লাগে কেনে ধৰণৰ এক বিকৃত মানসিকতাৰ লোক কেনে ধৰণৰ এই আকু ৰুচি কিছুমান আজিৰ সমাজখনত বৃদ্ধি পাইছে সেই ঘটনা কিন্তু ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে আৰু আমাৰ দেশৰ একাংশ এতিয়া এই নিকৃষ্ট মানসিকতাৰ লোক মহাকুম্ভলৈ গৈছে আমাৰ যিসকল আই মাতৃ বাই ভনী তাত আছে তেওঁলোকৰ এনে আপত্তিজনক ফটো ভিডিঅ' সংগ্ৰহ কৰাৰ বাবে আৰু সেইবোৰ সংগ্ৰহ কৰি তেওঁলোকে বেচিছে তেওঁলোকে ব্যৱসায় কৰিছে কি ধৰণৰ মানসিকতা সঁচাকৈ আৰু এইবাৰ দেখা গৈছে যে প্ৰায় অভিলেখ সংখ্যক লোকে এই কুম্ভ মেলাত এইবাৰ পবিত্ৰ স্নান কৰিবলৈ গৈছে বৰ্তমানলৈকে প্ৰায় 57 কোটি লোকে এই পবিত্ৰ স্নান কৰিবলৈ গল আৰু পবিত্ৰ স্নান কৰি আহিলে কিন্তু এই লোকসকল এতিয়া চিন্তিত হৈ পৰিছে কাৰ এনে ধৰণৰ ভিডিঅ' কোড ভাইৰেল হৈছে তাক লৈ কিন্তু সকলো এতিয়া উদ্বেগজনক এক পৰিস্থিতিত থাকিবলগীয়া হৈছে সকলো মই কৈছো দিন ৰাতি একাকাৰ কৰি যিসমূহ ভিডিঅ' আহিছে দেখিছে বিভিন্ন প্ৰান্তৰ পৰা তালে ভক্তসকল গৈছে যিসকল সনাতন ধৰ্মত বিশ্বাসী লোক আছিল তেওঁলোকে নিজৰ বিশ্বাস আস্থা তেওঁলোকে তাক সৰুগত কৰি এই মহাকুম্ভৰ পবিত্ৰ স্নান কৰিবলৈ তালে গৈছিল কিন্তু সেই আস্থাতে এতিয়া পদাঘাত কৰিছে একাংশ দুষ্কৃতিকাৰী চক্ৰই আৰু এনে ধৰণৰ সমাজৰ বিকৃত মানসিকতাৰ একাংশ লোকে এতিয়া এই সামাজিক মাধ্যম এনে ধৰণে এক প্ৰকাৰ অশ্লীলতা বিয়পাই তেওঁলোকে বেপাৰ কৰিছে আৰু এই ক্ষেত্ৰত যদি আমি চাওঁ কিয় এনে ধৰণৰ ঘটনা বৃদ্ধি পাইছে সততে কিয় আজিৰ সমাজত এনে ধৰণৰ ঘটনা বিভিন্ন সময়ত পোহৰলৈ আহিছে আৰু এইবাৰ যি মহাকুম্ভ মেলা হৈছে ইয়াৰ প্ৰচাৰ প্ৰসাৰ ব্যাপক পৰিসৰত হৈছে সেই কথা কোনো অস্বীকাৰ কৰিব নোৱাৰি অভিলেখ সংখ্যক লোকে এইবাৰ এই কুম্ভ মেলালৈ গৈছে আৰু তেনে সময়ত কিন্তু কিয় এনে ধৰণৰ ঘটনা কৰিবলৈ সাহস পাইছে এই কথা যদি আমি ভালদৰে চাওঁ তেতিয়া হলে কিন্তু এই সামাজিক মাধ্যমত বিয়পি পৰা অশ্লীলতাই কিন্তু ইয়াৰ প্ৰধান কাৰণ আপাতত কাৰণ আমাৰ কোনোৱে হয়তো ক'ব বিচাৰে যে সামাজিক মাধ্যমত এনে ধৰণৰ অশ্লীল ভিডিঅ' থাকেই সৰুকে এই কথাটো লৈ উৰুৱাই দিয়া দেখা যায় কিছুমান তুলুঙা মন্তব্য কৰি উৰুৱাই দিয়া দেখা যায় কিন্তু এতিয়া এই সোশ্যাল মিডিয়াত এনে ভিডিঅ' বিক্ৰী কৰা হয় আৰু এনে ক্ৰয় কৰা বহুত দোকান কিন্তু এতিয়া এই সামাজিক মাধ্যমত খোল খাই গৈছে যি ঘটনা এতিয়া উদ্বেগ বঢ়াই তুলিছে কাৰণ যি তেওঁলোকৰ আস্থা বিশ্বাস লৈ এই মহিলাসকল তালৈ গৈছে আৰু যি এই 57 কোটি লোক তালৈ এবাৰ গ'ল বৰ্তমানলৈকে আৰু কেইবাদিনো আছে কুম্ভ মেলা তেনে সময়ত এই যিসকল মহিলা কিন্তু এটা কথা ক'ব লাগিব যে প্ৰায় আৰু 5 দিন কুম্ভ মেলা আছে তাৰ মাজত যিসকল লোক গ'ল প্ৰায় অধিকাংশ লোক ইতিমধ্যে গৈ আজৰি হৈছে আৰু এই সকল লোক এতিয়া উদ্বেগত থাকিবলগীয়া হৈছে যিসকল লোকৰ পৰিয়ালৰ মহিলা যুৱতী তালৈ গৈছিল তেওঁলোকে এতিয়া অতি চিন্তাত থাকিবলগীয়া হৈছে যে তেওঁলোকৰ ভিডিঅ' এনে ধৰণে ভাইৰেল কৰা হৈছে নেকি আৰু কি নিকৃষ্ট মানসিকতাৰ যুৱতী মহিলাই নহয় বৃদ্ধা মহিলাৰো এনে ধৰণৰ ভিডিঅ' এতিয়া এই নিকৃষ্ট চক্ৰটোৱে আপলোড কৰা পৰিলক্ষিত হৈছে আৰু যিবোৰ ঘটনাক লৈ ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু কিছুমান পেজে এতিয়া এই ভিডিঅ'বোৰ প্ৰচাৰ কৰিবলৈ এনে ধৰণৰ কুটকৌশল লৈছে যে তেওঁলোকে কিছুমান বিশেষ হেশটেগ তাত দিছে যে মহাকুম্ভ 2025 এনে ধৰণৰ হেশটেগ প্ৰয়াগৰাজ এনে ধৰণৰ কিছুমান তেওঁলোকে কুম্ভ মেলাক লৈ পেলাই হেশটেগ দিয়ে আৰু সেই তেওঁলোকৰ পোষ্টবোৰ যাতে বহুজন লোকৰ মাজলৈ যায় তাৰ বাবে তেনেকে তেওঁলোকে পোষ্ট কৰে আৰু কিন্তু প্ৰথম পোষ্টত তেওঁলোকে এনে অশ্লীল ভিডিঅ' বা আপত্তিজনক ফটো তেওঁলোকে আপলোড নকৰে প্ৰথম যেটো ভিডিঅ' বা ফটো তেওঁলোকে আপলোড কৰে তাত তেওঁলোকে অস্পষ্ট কৰিয়ে সেই দৃশ্যসমূহ অস্পষ্ট কৰি আপলোড কৰে কিন্তু কমেন্ট সেকশনত তেওঁলোকে দিয়ে যে এই ভিডিঅ'বোৰ যদি স্পষ্ট ৰূপত আপোনালোকে চাবলৈ বিচাৰে তেতিয়া হলে নিৰ্দিষ্ট টেলিগ্ৰাম চেনেলটোক জয়েন কৰক এই টেলিগ্ৰাম চেনেলটোক জয়েন কৰিলে আপোনালোকে এনে ধৰণৰ স্পষ্ট ভিডিঅ'বোৰ চাবলৈ পাব আৰু সেই যি তেওঁলোকৰ এই ডিজিটেল বেপাৰ কৰা যি ডিজিটেল অশ্লীল বেপাৰৰ তেওঁলোকৰ যি ফৰ্মুলা সেই ফৰ্মুলা এতিয়া আৰক্ষীক যথেষ্ট হাইৰাণ কৰিছে আৰু এই টেলিগ্ৰাম এপত কিন্তু জয়েন কৰিবলৈ হলে তেওঁলোকে তাৰ নিৰ্দিষ্ট দৰ নিৰ্ধাৰণ কৰি দিয়ে আৰু প্ৰায়
1500 পৰা 3000 টকালৈকে তেনে টেলিগ্ৰাম একাউণ্টত জয়েন কৰাৰ বাবে তেওঁলোকে দৰ নিৰ্ধাৰণ কৰি দিয়ে কিছুমান টেলিগ্ৰাম পেজে আকৌ ওয়ান টাইম এটা ফিজ লয় সেই ওয়ান টাইম ফিজটো তেনেদৰে প্ৰায় 2000 পৰা 1999 পৰা 3000 পৰ্যন্ত ওয়ান টাইম ফিজ লয় আৰু তাৰ পিছত তেওঁলোকে এই ভিডিঅ'বোৰ চাব পাৰে তেনে ধৰণে ব্যৱস্থা কৰি দিছে আৰু মানুহে তেনেদৰে ধন খৰচ কৰি কিন্তু এই ভিডিঅ'বোৰ লাখ লাখ মানুহে চাইছে অতিকে উদ্বেগৰ কাৰণ আৰু এটা কথা যে তেওঁলোকে কিছু এই ক্ষেত্ৰত ছাত্ৰালি কৰিছে যে এই কিছু প্ৰাইভেট টেলিগ্ৰাম একাউণ্টৰ পৰা এইবোৰ আপলোড কৰে আৰু কেৱল টেলিগ্ৰামেই নহয় ইনষ্টাগ্ৰাম ইউটিউব ফেচবুক সকলো প্লেটফৰ্মতে সোশ্যাল মিডিয়াৰ সকলো প্লেটফৰ্মতে এনে একাংশ চক্ৰই এইবোৰ আপলোড কৰে আৰু তেওঁলোকে যি এই ভিডিঅ'বোৰ আপলোড কৰে নিৰ্দিষ্ট প্ৰাইভেট একাউণ্টৰ পৰা তেওঁলোকে এইবোৰ আপলোড কৰে আৰু মাত্ৰ এদিন বা দুদিনৰ কাৰণেহে এনে ধৰণৰ একাউণ্টবোৰ এক্টিভ হৈ থাকে আৰু পিছত পুনৰ আন নামত তেওঁলোকে এটা একাউণ্ট খোলে আৰু পূৰ্বৰ একাউণ্টটো ডিলিট কৰি দিয়ে আৰু তাতকৈ উদ্বেগজনক কথাটো হ'ল যে বেছিভাগ একাউণ্টেই কিন্তু মহিলাৰ নামত খোলা এই নিশ্চয়কৈ ক'বলগীয়া কোনো প্ৰয়োজন নাই যে এইবোৰ ভুৱা একাউণ্ট আৰু এই ভুৱা একাউণ্টবোৰৰ জৰিয়তে এতিয়া এনেদৰে পবিত্ৰ স্নান কৰিবলৈ যোৱা মহাকুম্ভত পবিত্ৰ স্নান কৰিবলৈ যোৱা মহিলাসকলে গম নোপোৱাকৈ তেওঁলোকৰ অশ্লীল ভিডিঅ' আপত্তিজনক ফটো ভিডিঅ' এনেদৰে এতিয়া সামাজিক মাধ্যমত বেপাৰ কৰিবলৈ একাংশই ব্যৱহাৰ কৰিছে আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে ত্ৰিবেণী সংগমৰ য'ত এই মহাকুম্ভৰ স্নান হৈ আছে তাত কিন্তু চৰকাৰে মোবাইল ফোন বন্ধ কৰা নাই এটা বৃহৎ পৰিসৰৰ বিপুল জনসমাগম তাত যথেষ্ট চোৱাচিতা কৰিবলৈ অসুবিধা হয় কিন্তু যদি মোবাইল নেটৱৰ্কে তাত বন্ধ কৰা হ'ল হয় তেতিয়াহ'লে হয়তো এনে ধৰণৰ ঘটনা অৱশ্যে এই মোবাইল বন্ধ কৰাটো যথেষ্ট প্ৰত্যাহ্বানমূলক তথাপি কিন্তু যদি চৰকাৰে কোনো পন্থা লৈ তাত যদি মোবাইল বন্ধ কৰিব পাৰিলেহেঁতেন হয়তো তেতিয়া এনে ধৰণৰ ঘটনা নহ'লহেঁতেন কিয়নো এতিয়া যেহেতু তাত মোবাইল খোলা হৈ আছে এই যি দুষ্ট চক্ৰবোৰ আছে তেওঁলোকে মোবাইল লৈ গৈ এনেদৰে এতিয়া ভিডিঅ' সংগ্ৰহ কৰিছে আৰু ফটো তুলিছে এতিয়া আপুনি মই বা জনেই নাযাওঁ আমাৰ পৰা যদি 50 মিটাৰ আঁতৰত বা 100 মিটাৰ আঁতৰত 150 মিটাৰ আঁতৰত কোনে আমাৰ ফালে ফটো তুলি আছে কোনে আমাক ফটো তুলি আছে সেই কথাটো জনা সম্ভৱ নহয় বা আজিকালি খুব ভাল কেমেৰা মোবাইল ওলাইছে ভাল কেমেৰা ওলাইছে 200 মিটাৰ 300 মিটাৰৰ পৰা অনায়াসে এনে ধৰণৰ ফটো ভিডিঅ' সংগ্ৰহ কৰিব পাৰে কোনে কেনেকে ধৰণে কৰি আছে সেই কথাবোৰ কিন্তু চোৱাচিতা তাত হোৱা নাই ফলত এনে ধৰণৰ এতিয়া উদ্বেগজনক ঘটনা সংঘটিত হ'বলৈ পাইছে আৰু এই ধৰণৰ ঘটনা সংঘটিত হৈছে তাৰ সমান্তৰালকৈ কিন্তু আৰক্ষীৰ অভিযানত আৰু এটা তথ্য পোহৰলৈ আহিছে এই সোশ্যাল মিডিয়াত যিবোৰ ভিডিঅ' এতিয়া প্ৰচলন হৈছে যিবোৰ ভিডিঅ' এনে ধৰণৰ একাংশ নিকৃষ্ট মানসিকতাৰ লোকে বিক্ৰী কৰিবলৈ এৰি দিছে এই সকলোবোৰ ভিডিঅ' কিন্তু মহাকুম্ভ মেলাৰ নহয় কিছুমান ভিডিঅ' হৰিদ্বাৰৰ আছে কিছুমান ভিডিঅ' ঋষিকেশৰ আছে এনে ধৰণৰ যিবোৰ পবিত্ৰ স্থানত গংগা স্নান হয় সেই তেনে ধৰণৰ কিছুমান গংগা স্নানৰ ভিডিঅ' ইয়াত বেলেগ বেলেগ স্থানৰ গংগা স্থানৰ ভিডিঅ' ইয়াত আপলোড কৰা হৈছে আৰু সেইবাবে কিন্তু এতিয়া সকলো যথেষ্ট উদ্বেগজনক এক পৰিস্থিতিৰ মাজত থাকিবলগীয়া হৈছে যিসকল লোক মহাকুম্ভত স্নান কৰিবলৈ গৈছে এই ক্ষেত্ৰত আৰক্ষীয়ে এটা আহ্বান জনাইছে যে কোনো মহিলা যুৱতীক তেওঁলোকে নিজে মহাকুম্ভলৈ গৈ তেওঁলোকে নিজে কৰা ভিডিঅ' এতিয়া সামাজিক মাধ্যমত আপলোড কৰিবলৈ আৰক্ষীয়ে মানা কৰিছে কিয়নো দুষ্কৃতিকাৰীয়ে তাকো বিভিন্ন ধৰণেৰে মৰ্ফ কৰি সেই ভিডিঅ' ব্যৱহাৰ কৰিব পাৰে সেইবাবে তেনে ধৰণৰ ভিডিঅ' ফটো আপলোড কৰিবলৈ এতিয়া মানা কৰিছে আৰক্ষীৰ ফালৰ পৰাও আৰু কিন্তু এইখিনিত ক'ব লাগিব যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে শেহতীয়াকৈ এই ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত লৈছে সকলোকে দোষীক শাস্তি দিয়াৰ বাবে তেওঁলোকে তদন্ত আৰম্ভ কৰিছে প্ৰায় 17টাকৈ গোচৰ এই সন্দৰ্ভত ৰুজু কৰা হৈছে আৰু আৰক্ষীৰ ফালৰ পৰা জনোৱা অনুসৰি যে আইটি এক্ট আৰু বিএনএছৰ অধীনত কিন্তু এই ভিডিঅ' যিসকলে ভিডিঅ' কৰিছিলে তেওঁলোকো দোষী যিসকলে ভিডিঅ' বিক্ৰী কৰি আছে তেওঁলোকো দোষী আৰু যিসকলে ভিডিঅ' চাইছে বা ভিডিঅ' ক্ৰয় কৰিছে সেই সকলো দোষী এতিয়া সকলোৰে বাবে শাস্তি আছে আইনৰ যোগেদি সকলোকে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰা হ'ব বুলি উত্তৰ প্ৰদেশ আৰক্ষীয়ে ইতিমধ্যে মন্তব্য কৰিছে আৰু
সমান্তৰালকৈ কিন্তু এই ইয়াত যিসকল জড়িত আছে সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব বুলি উত্তৰ প্ৰদেশ আৰক্ষীয়ে মন্তব্য কৰিছে আৰু এনে ধৰণৰ ভিডিঅ' তেওঁলোকে সকলো ডিলিট কৰা হ'ব বুলি এতিয়া জানিবলৈ দিছে তথাপি এই যি চতুৰ যি সাইবাৰ অপৰাধী চক্ৰ আছে দৈনিক নতুন নতুন একাউণ্ট খুলি এনে ধৰণৰ বেহা তেওঁলোকে চলাই গৈছে এই চক্ৰটোৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ সাইবাৰ সেলৰ যথেষ্ট তৎপৰতাৰে কাম আৰম্ভ কৰিছে কিন্তু কিমান সহজতে তেওঁলোকক ৰোধ কৰাটো সম্ভৱ হ'ব সেয়া সময়ে ক'ব এই ক্ষেত্ৰত আৰক্ষীয়ে আহ্বান জনাইছে যে কোনোবাই যদি এনে ধৰণৰ ফটো ভিডিঅ' শ্বেয়াৰ কৰা আপোনালোকে দেখে তেতিয়াহ'লে আপোনালোককো এই ক্ষেত্ৰত আৰক্ষীক অভিযোগ দিবলৈ আহ্বান জনাইছে আৰু সেইবাবে অভিযোগ দিবৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষীয়ে এটা ইমেইল আইডি মুকলি কৰিছে যে সেই ইমেইল আইডিটো মই কৈ দিব বিচাৰিছোঁ sp-cyber@up.gov.in এই মেইল আইডিটো মই আকৌ এবাৰ কৈ দিব বিচাৰিছোঁ উত্তৰ প্ৰদেশ আৰক্ষীয়ে এই মেইল আইডিটো দিছে তেওঁলোকক যদি সোশ্যাল মিডিয়াত ফেচবুকতেই হওক ইনষ্টাগ্ৰামতেই হওক ইউটিউবতেই হওক যদি আপোনালোকে এনে ধৰণৰ ফটো ভিডিঅ' প্ৰচাৰ হোৱা দেখে তেতিয়াহ'লে নিৰ্দিষ্ট সেই একাউণ্টটো বা সেই চেনেলটোৰ বিৰুদ্ধে আপোনালোকে অভিযোগ দিব পাৰিব আৰু সেই অভিযোগ দিবলৈ এতিয়া উত্তৰ প্ৰদেশ আৰক্ষীয়ে যিটো ইমেইল আইডি দিছে সেই ইমেইল আইডিটো হ'ল sp-cyber.lu@up.gov.in আৰু এই ইমেইলটোৰ জৰিয়তে সকলোকে অভিযোগ প্ৰদান কৰিবলৈ আহ্বান জনাইছে আৰু তাৰ অভিযোগ পোৱাৰ মাত্ৰকেই তৎপৰতাৰে আৰক্ষীয়ে ব্যৱস্থা ল'ব বুলি এতিয়া জনাইছে কিন্তু অতিকৈ আচৰিত কথা যে দেশখনৰ কোটি কোটি লোকৰ যি আস্থা যি বিশ্বাস সনাতন ধৰ্মত যি বিশ্বাসী বিপুল সংখ্যক লোক এই দেশখনত আছে সকলোৱে এই মহাকুম্ভত গৈ এবাৰ স্নান কৰাৰ যি মানস কৰিছে আৰু এটা কথা ক'ব লাগিব যে এই ডিজিটেল যুগ বুলি যি কোৱা হৈছে এই ডিজিটেল যুগত কিন্তু এবাৰ প্ৰথমবাৰলৈ কুম্ভ মেলা অনুষ্ঠিত হৈছে আৰু এই ডিজিটেল যুগত কুম্ভ মেলা অনুষ্ঠিত হোৱাৰ বাবে এইবাৰ কিন্তু কুম্ভ মেলাৰ প্ৰচাৰ প্ৰসাৰ সকলো ব্যাপক পৰিসৰত হোৱা পৰিলক্ষিত হৈছে ডিজিটেলি সকলো ব্যাপক পৰিসৰত প্ৰচাৰ প্ৰসাৰ হৈছে কিন্তু তেনে সময়ত সমগ্ৰ বিশ্বতে এইবাৰ মহাকুম্ভক লৈ সৰ্বাধিক চাৰ্জ হৈছে মহাকুম্ভ মেলাক লৈ সমগ্ৰ বিশ্বতে এই ইন্টাৰনেটৰ যোগেদি সামাজিক মাধ্যমৰ সৰ্বাধিক চাৰ্জ হৈছে মহাকুম্ভৰ কথা আৰু তেনে সময়ত কিন্তু আটাইতকৈ পৰিতাপৰ কথাটো হৈছে যে এই ক্ষেত্ৰত ভাৰতত কিন্তু বিগত প্ৰায় 12 পৰা 15 এই ফেব্ৰুৱাৰীৰ দিনত 12 পৰা 15 ফেব্ৰুৱাৰীৰ দিনকেইটাত কিন্তু সৰ্বাধিক মহাকুম্ভ মেলাৰ এনে আপত্তিজনক ভিডিঅ'ই চাৰ্জ হৈছে সামাজিক মাধ্যমত কোন দেশলৈ আমাৰ দেশখনৰ বাবে কি এক লজ্জাজনক কথা হসাকৈ কোনফালে গৈ আছে আমাৰ সমাজখন এই কথা কিন্তু অতিকে এতিয়া ভাবিবৰ সময় হৈছে এই প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ দেশ আগ্ৰনোৱা সেই কথা বিশ্বত ইতিমধ্যে প্ৰতিপন্ন হৈছে কিন্তু প্ৰযুক্তিৰ অপব্যৱহাৰৰ ক্ষেত্ৰতো যে আমাৰ দেশখন আগত আছে সেই কথা যেন এই মহাকুম্ভত সংঘটিত ঘটনাই সমগ্ৰ বিশ্বৰ আগতে পুনৰবাৰ প্ৰমাণ কৰি দিছে আৰু যি কথাই এতিয়া সমগ্ৰ দেশবাসীক বিশ্বৰ আগত লজ্জানত কৰিছে সকলে দাবী উত্থাপন কৰিছে যে এনে নিকৃষ্ট বেহা চলোৱা এনে নিকৃষ্ট কাণ্ড সংঘটিত কৰা যিসকল কালপ্ৰিত আছে সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে আৰু আৰক্ষীয়ে এই ক্ষেত্ৰত যিমান পাৰে ক্ষিপ্ৰতৰ ব্যৱস্থা লৈ এনে ধৰণৰ ভিডিঅ' প্ৰচাৰ হোৱাটো বন্ধ কৰিব লাগে আৰু তাৰ সমান্তৰালকৈ অভিযোগ উঠিছে যে ভাৰতবৰ্ষত এই যি সামাজিক মাধ্যমসমূহ আছে সোশ্যাল মিডিয়া ৰেগুলেশনৰ কাৰণে কঠোৰৰ পৰা কঠোৰতম আইন বলবৎ হ'ব লাগে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ সচেষ্ট হ'ব লাগে যেহেতু বিভিন্ন সময়ত এই কথাসমূহ উলাই কৰি অহা হয় কিন্তু মহাকুম্ভ মেলাত সমগ্ৰ বিশ্ববাসীৰ আগত এতিয়া ভাৰতবৰ্ষ যিদৰে লজ্জানত হ'বলগীয়া হৈছে এনে যি জঘন্য কাণ্ড সংঘটিত হৈছে ইয়াৰ পিছত এতিয়া দেশজুৰি এটা দাবী উঠিছে যে ভাৰতবৰ্ষত এই সোশ্যাল মিডিয়াত চলা এনে অশ্লীলতা চোৱাচিতা কৰিবৰ বাবে এক কঠোৰৰ পৰা কঠোৰতম আইন প্ৰণয়ন হ'ব লাগে আৰু এই ক্ষেত্ৰত যাতে যিসকল দোষী তেওঁলোকৰ কঠোৰ শাস্তি বিহা আইন প্ৰণয়ন হ'ব লাগে সমান্তৰালকৈ এইবোৰ চোৱাচিতাৰ কাৰণে পৰ্যাপ্ত প্ৰয়োজনীয় প্ৰযুক্তিগত ব্যৱস্থা লোৱাৰ ব্যৱস্থা কৰিব লাগে কেন্দ্ৰীয় চৰকাৰখনে এতিয়া ইতিমধ্যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে এই নিকৃষ্ট চক্ৰটোক
গ্ৰেপ্তাৰ কৰাৰ বাবে নিকৃষ্ট চক্ৰটো উৎখাত কৰাৰ বাবে তদন্ত আৰম্ভ কৰিছে পৰৱৰ্তী সময়ত কি পৰ্যায়লৈকে সেই তদন্ত যায় সেয়া লক্ষণীয় হ'ব কিন্তু মহাকুম্ভলৈ গৈ এইবাৰ যেন সেই পবিত্ৰ স্নান কৰাৰ পিছত এতিয়া চূড়ান্তভাৱে চিন্তিত হ'বলগীয়া হৈছে দেশৰ কোটি কোটি মহিলা যুৱতী এই মুহূৰ্তলৈ মই মৃদুপৱনে ধন্যবাদ জনাইছো বিদায় লৈছো